আমি এতিয়া প্ৰেছ মিট এটা কৰিছোঁ আৰু ইয়াতে আমি কৰিছোঁ আমাৰ মৰিগাঁও তিনিটা কনষ্টিটুৱেঞ্চি আমাৰ ভোটাৰৰ মানে বৃদ্ধি হৈছে। আমাৰ আগতে যেতিয়া ড্ৰাফ্ট এছআৰ পাব্লিকেশ্যনৰ সময়ত আমাৰ ভোটাৰ আছিলে গোটেইকেইটা সমষ্টি মিলাই মেল ফিমেল আৰু ট্ৰান্সজেণ্ডাৰ মিলাই পেলাই 7,61,691 কিন্তু এতিয়া ফাইনেল পাব্লিকেশ্যন আজি 10/2/2026 আমাৰ 7,66,915 হৈছে। তো আমাৰ গোটেই মৰিগাঁও জিলাত আমাৰ তিনিটা কনষ্টিটুৱেঞ্চি মিলাই আমাৰ 5,224 ভোটাৰ আমাৰ বৃদ্ধি হৈছে। বিশেষকৈ যে এছআৰৰ শুনানি আছিলে, শুনানি ভাল কমপ্লিট হৈ আছিলে, বহুত ভোটাৰ কমপ্লিট হৈ আছিলে, শুনানি নাম ভাল নাম কৰ্তন হ'ব বা কিবা হ'ব এনেধৰণৰ তেনেকুৱা কিবা বিশেষ হৈছে নেকি? তেনেকুৱা আপোনালোকে যেতিয়া পাব্লিকেশ্যনটো ইয়াতে যেতিয়া আপোনালোকে অনলাইন চাব তেতিয়া তেওঁলোকে নিজৰ নাম বিচাৰি উলিয়াব। মই ভাবোঁ যে এনেকুৱা ধৰণৰ কোনো এন'মেলাছ ৰেণ্ডম কমপ্লিট মানে আমাৰ কোনো কৰ্তন হোৱা নাই। যিখিনি হাউচ টু হাউচ চাৰ্ভে আৰু যিখিনি প্ৰক্ৰিয়াৰে যিটো নিয়মিত প্ৰক্ৰিয়া কৰিছে তিনিটা সমষ্টি মিলাই আপোনাৰ অলপ 3,000মান হৈছে নেকি? নাই, আপোনাৰ মানে জাগিৰোড আৰু মানে লাহৰীঘাটত আপোনাৰ সংখ্যা বৃদ্ধি হৈছে। মৰিগাঁৱত অকণমান কমিছে, প্ৰায় এৰাউণ্ড 2,000-3,000 মানে এজিং পপুলেশ্যন। তেওঁলোকে এপিল কৰিব পাৰে এজ পাৰ ৰুল, আপোনালোকে জানে। তেওঁলোকে এপিল কৰিলে আমি চাই দিম। যদি কাৰোবাৰ যদি কিবা শংকা আছে they can appeal.